নমস্কাৰ আপুনি চাই আছে গাঁও চহৰ জিলাৰ খবৰ মই জয়ন্ত মাধৱ গোস্বামী এছটিএফে গ্ৰেপ্তাৰ কৰা 11 জন জেহাদীৰ দুদিনৰ আৰক্ষীৰ জিম্মাৰ আজি অন্ত পৰিব আজি পুনৰ আদালতত হাজিৰ কৰা হ'ব 11 জেহাদীক এছটিএফে আটাইকেইটাক পুনৰ বিচাৰিব নিজৰ জিম্মাত কিদৰে উত্তৰ পূবক অশান্ত কৰাৰ পৰিকল্পনা চলিছিল বাংলাদেশৰ পৰা সকলো তথ্য আহৰণ কৰিব জেহাদী কেইটাৰ পৰা ভাৰতত কোনে কোনে পুঁজি যোগান ধৰি সহায় কৰিছিল এই সম্পৰ্কত এছটিএফৰ জেৰাত বহু বিস্ফোৰক স্বীকাৰোক্তি দিছে 11 জেহাদীয়ে এছটিএফে গ্ৰেপ্তাৰ কৰা 11টা জেহাদীৰ দুদিনৰ আৰক্ষীৰ জিম্মাৰ ম্যাদৰ আজি অন্ত পৰিব আজি পুনৰ আদালতত হাজিৰ কৰা হ'ব এই 11 জেহাদীক এছটিএফে আটাইকেইটাৰ পৰা বহুখিনি বিস্ফোৰক তথ্য ইতিমধ্যে উদ্ঘাটন কৰিছে আৰু বহু বিস্ফোৰক তথ্য পোহৰলৈ আহিবলৈ বাকি সেয়ে এছটিএফে আটাইকেইটাকে পুনৰ নিজৰ জিম্মাত বিচাৰিব আজি কিদৰে উত্তৰ পূবক অশান্ত কৰাৰ পৰিকল্পনা চলিছিল বাংলাদেশৰ পৰা সকলো তথ্য আহৰণ কৰিব জেহাদী কেইটাৰ পৰা ভাৰতত কোনে কোনে পুঁজিৰ যোগান ধৰি সহায় কৰিছিল এই সম্পৰ্কটো এছটিএফৰ জেৰাত বহুখিনি বিস্ফোৰক স্বীকাৰোক্তি দিছে এই 11 জেহাদীয়ে সতীৰ্থ সাংবাদিক বিৰিঞ্চি কুমাৰ ডেকাৰ সৈতে সংযুক্ত হৈছো বিৰিঞ্চি এই 11 জেহাদী সন্দৰ্ভত আৰু শেহতীয়া খবৰ কি লাভ কৰিছে আজি পুনৰ আদালতত হাজিৰ কৰা হ'ব পুনৰ এছটিএফে বিচাৰিব জিম্মাত নিশ্চয় জয়ন্ত যে আসলতে উত্তৰ পূবক আসলতে অশান্ত কৰিবৰ কাৰণে এটা প্লেনিং কৰা হৈছিল যে এই 11 মৌলবাদী যি সন্ত্ৰাসবাদী আছিল সেই সন্ত্ৰাসবাদী বুলি ক'ব লাগিব তেওঁলোকে বিভিন্ন চহৰ অঞ্চলৰ এৰিয়া আৰু বিশেষকৈ 4খন জিলা তেওঁলোকে যি ধৰণে আচলতে শিপাইছিল কোনোবা যদি চাহ দোকানীৰ বেকত কোনোবা কম্বল বেপাৰী বেকত এই ধৰণে আচলতে বিভিন্ন ধৰণে বহু সংখ্যক যুৱকৰ মাজত তেওঁলোক সোমাই পৰিছিল মছজিদ টাৰ্গেট কৰিছিল মছজিদত তেওঁলোকে আন 10 জনী এটা গোটত তেওঁলোকে ভাগ হৈ যি ধৰণে মিটিং কৰিছিল যে কেৱল ইছলামৰ যিসকল মানুহ তেওঁলোকেই আচলতে প্ৰকৃত লোক হিন্দুসকলৰ তেওঁলোক বিদ্বেষী গতিকে উত্তৰ পূবক অশান্ত কৰিলে সমগ্ৰ ভাৰতবৰ্ষই অশান্ত হ'ব তেনেকুৱা ধৰণৰ এটা পৰিকল্পনা কৰি তেওঁলোকে পুঁজি সংগ্ৰহত ব্যস্ত হৈ থাকোঁতে এছটিএফৰ জালত পৰিল আৰু য'ত আচলতে ইনপুট আছিল এনআইৰ ইনপুট আছিল ইণ্ডিয়ান আৰ্মিৰ ইনপুট আছিল আৰু সেইখিনি ইনপুটৰ ভিতৰত 11 মৌলবাদীক ইতিমধ্যে গ্ৰেপ্তাৰ কৰি আজি যিহেতু আদালতৰ হাজিৰ কৰিব কিন্তু পুনৰ তেওঁলোকক 10 দিনৰ আৰক্ষী এছটিএফৰ জিম্মাত বিচাৰিব কিয়নো ইউপিএৰ যি আইন আছে সেই আইনৰ অধীনত তেওঁলোকক 1 মাহ ধৰি ৰাখিব পাৰে যিহেতু গতিকে তেওঁলোকে যি দেশ বিৰোধী আচলতে কাৰ্যকলাপত লিপ্ত হৈ আছিল তাৰ বাবে তেওঁলোকক পুনৰ 10 দিনৰ যি মাজত এই মুহূৰ্তলৈকে তেওঁলোক কেৱল কিছু কথাহে স্বীকাৰ কৰিছে তেওঁলোকক বিভিন্ন কালি দিনটো সমগ্ৰ দিনটো এছবিৰ যি শীৰ্ষ বিষয়া চেতাং মিশ্ৰাৰ নেতৃত্বত এটা এছবিৰ বিশেষ আৰক্ষী বাহিনী এটা দলে দিনজোৰা আচলতে তেওঁলোক জেৰা চলাইছে তেতিয়াও তেওঁলোকে যিখিনি আচলতে কথা কয় আৰু ক'ত স্লিপাৰ চেল বেছি বিশেষকৈ ত্ৰিপুৰাত তেওঁলোকৰ শিপাইছিল ত্ৰিপুৰা যিটো আচলতে মৌলবাদী জাগিৰ মিয়া সেই জাগিৰ মিয়া এনেধৰণে এটা নেটৱৰ্ক সৃষ্টি কৰিছিল ত্ৰিপুৰাত বিভিন্ন মছজিদত গৈ মিটিং কৰিছিল গতিকে সেই সকল লোকে স্বইচ্ছাই সেই সংগঠনটোৰ প্ৰতি সহানুভূতি দেখুৱাই বিভিন্ন ধৰণৰ ফাণ্ডিং কৰিছিল বিভিন্ন ইউপিআই জৰিয়তে তেওঁলোকে ফাণ্ডিং কৰিছিল হাৱালাৰ জৰিয়তে সেই সকলোখিনি ধন ভোট পোৱাৰ পাছত হাৱালাৰ জৰিয়তে সেইসমূহ বাংলাদেশলৈকে প্ৰেৰণ কৰিছিল আৰু আজিৰ দিনটোত আমি যিখিনি তথ্য লাভ কৰিছিলোঁ যে এইসকল এই 11 আচলতে মৌলবাদী সংগঠনে শ্ৰীৰামপুৰ গেট হৈ আচলতে বাংলাদেশলৈ যায় আৰু শ্ৰীৰামপুৰ গেটেৰে বাংলাদেশলৈ গৈ তেওঁলোকে সেই যিসকল ভাৰত বিৰোধী যি শক্তি আছে সেই শক্তিবিলাকক লগ ধৰে তেওঁলোকৰ হাতৰ পৰা পাছপৰ্ট জব্দ কৰা হৈছে বিভিন্ন ধৰণৰ ধৰ্মীয় পুথি জব্দ কৰা হৈছে গতিকে সেইখিনিৰ পৰা আচলতে এটা কথা ওলাই পৰিছে যে উত্তৰ পূবক কি ধৰণে আচলতে অশান্ত বিশেষভাৱে টাৰ্গেট কৰি লৈছে মৌলবাদী শক্তিসমূহে উত্তৰ পূৰ্বাঞ্চলক বিশেষকৈ বাংলাদেশৰ পৰা এই কু অভিসন্ধি সময়ে ফাদিল হৈছে গতিকে এই প্ৰতিটো কু অভিসন্ধি ইতিমধ্যে প্ৰতিহত কৰিবলৈ সক্ষম হৈছে চোৰাংচোৱাই ভাৰতীয় চোৰাংচোৱাই আৰু তাৰ পিছত এছটিএফৰ বৃহৎ সফলতা এই বৃহৎ এটা গ্যাং জেহাদীৰ এই বৃহৎ গ্যাংটো জালত পেলাবলৈ সক্ষম হ'ল ইতিমধ্যে ইয়াৰ পূৰ্বে অসমৰ কেইবাটাও মডিউল উৎখাত কৰিছে অসম আৰক্ষীয়ে বা এছটিএফে আৰু শেহতীয়াকৈ আজি পুনৰ আদালতত হাজিৰ কৰা কিমান দিনৰ জিম্মাত লৈ সেয়া লক্ষণীয় হ'ব বিৰিঞ্চি এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাক ডিব্ৰুগড়ৰ মাইজান নতুন গাঁৱত গৰু চোৰক লৈ উত্তপ্ত পৰিস্থিতি শান্ত কৰিবলৈ আৰক্ষীয়ে শূন্যলৈ গুলীচালনা কৰে বছৰৰ দ্বিতীয় দিনটোত ৰাইজে আটক কৰা গৰু চোৰক আৰক্ষীয়ে এৰি দিয়াক লৈ সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ গাঁওখনত গৰু চুৰি কৰিবলৈ অহা চোৰৰ দলক ৰক্ষণাবেক্ষণ দিয়াৰ অভিযোগ আৰক্ষীৰ বিৰুদ্ধে উত্তপ্ত ৰাইজক ক্ষান্ত কৰিবলৈ আৰক্ষী বাধ্য হ'ল শূন্যলৈ গুলীচালনা কৰে
গৰু চোৰক ৰহস্যজনক কাৰণত আৰক্ষীয়ে এৰি দিয়াৰ অভিযোগ উত্থাপন হৈছে আৰু যাৰ পৰিপ্ৰেক্ষিতত এই উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। ইফালে পৰিস্থিতি আৰু অধিক উত্তপ্ত হোৱাত নিয়ন্ত্ৰণৰ বাবে অতিৰিক্ত আৰক্ষী মোতায়েন কৰিবলগীয়া হয়। আৰক্ষীৰ বিৰুদ্ধে গৰু চোৰৰ সৈতে মিতিৰালিৰো অভিযোগ উত্থাপন হৈছে। पुलिस का साथ ना ऐसा बात नहीं। एक्सीडेंट के बाद दूसरा है भैया, एक्सीडेंट के बाद दूसरा है ये तो नहीं होगा। আমি মানে কি হৈছে এইটো এটা পুলিচৰ এটা মানে মই এতিয়া কি ক'ম ভেকু ভাওনা বুলিয়ে ক'ম নেকি। মানে কি হ'ল চোৰৰ হাততনো গাড়ী এতিয়া দি কিনে পঠিয়াই দিয়ে। নহয় একেতে আমি ইনফৰমেশ্যন দিলো আমি একেতে মানে কৈছে যিটো এতিয়া মানে তাৰ পিছত কি হ'ল একেতে ফোন কৰাৰ পিছত পুলিচ আহিলে মানে কি হ'ল তেহেঁতৰ দল অহা নাই, পুলিচৰ গাড়ী আহিল। পুলিচৰ গাড়ী আহি পেলাই কি কৰিলে পুলিচে আমাকহে কৰিব লাগে যে ঠিক আছে ৰাইজে ধৰিছে ভাল কথা হেন তেন, সেইটো নহয়। পুলিচৰ গাড়ীয়ে কৈছে যে চোৰখিনি পল তহঁতি যা, যি কথা আছে আমি। আৰু ৰাইজে যেতিয়া ধৰিলে তেতিয়া ওলটা ফায়াৰিং কৰিছে, পুলিচে ফায়াৰিং কৰিছে, হয় নহয়? পুলিচে ফায়াৰিং কৰিছে। এই বস্তুটোৱে মানে আমি ধৰিব নোৱাৰিলো যে পুলিচে গৰু চোৰ ধৰি ৰাখিব লাগে না পলুৱাই দিব লাগে। ডিব্ৰুগড়ত গৰু চোৰক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি। মাইজান অঞ্চলৰ এই ঘটনা পুৱতি নিশা সংঘটিত এই ঘটনা আৰু এই ঘটনাৰ পাছতে উত্তপ্ত হৈছে মাইজান অঞ্চল। স্থানীয় লোকৰ ক্ষোভ যে গৰু চোৰক আৰক্ষীয়ে নিয়ন্ত্ৰণ কৰিছে, আৰক্ষীয়ে ৰক্ষণাবেক্ষণ দিছে। গোটেই ঘটনাটো সংঘটিত হোৱা ৰাইজৰ যি আচলতে তথ্য আছে, ৰাইজে যি কথা কৈছে, নিশাৰ ভাগত এই অঞ্চলত বিগত প্ৰায় দীঘলীয়া সময় আৰু শেহতীয়া 15টা দিন অতিকৈ গৰু সৰ্বসাধাৰণ ৰাইজৰ গোহালি আৰু বাৰাণ্ডাৰ পৰা য'ত গৰু বান্ধি থয় তাৰ পৰা লৈ গৈছিলে আৰু তাৰেই প্ৰতিৰোধ কৰিবলৈ স্থানীয় লোকে অসহায় হৈ এটা দলে আচলতে নিশা পহৰা দিছিলে। পহৰা দিওঁতে এখন পুনৰ আজি যিটো নিশা, শেহতীয়া যিটো নিশা, সেই নিশা এখন বাহন আহিছিলে, বিলাসী বাহন, আৰু বাহনত কেইজনমান লোক আহিছিলে, লোককেইজন ৰৈছিলে আৰু স্থানীয় যিসকল লোকে আচলতে সেই গৰু চোৰৰ ঘটনা প্ৰতিহত কৰিবৰ কাৰণে ব্যৱস্থা কৰিছিলে, তেওঁলোকে পহৰা দিছিলে, তেওঁলোকে সেই গাড়ীখনলৈ লক্ষ্য কৰি আছিলে। কিছু সময়ৰ পাছতে গাড়ীখনৰ পৰা লোকসকল ওলাই আহি কিছু অকথ্য অশ্লীল ভাষাৰে কথাও কয় আৰু স্থানীয় লোকে আচলতে সেইসকলক সন্দেহৰ চকুত চাই আছিলে, ৰৈ আছিলে আৰু তাৰ পাছতেই ঘটনা অধিক জটিল হৈ পৰে আৰু স্থানীয় লোকে সেইসকল লোকক যি ঘটনাৰ সংঘটিত হয় গৰু চুৰিক কেন্দ্ৰ কৰি, তাৰ পাছতেই লোকসকল উত্তপ্ত হৈ পৰে আৰু স্বাভাৱিকতেই আৰক্ষী তেওঁলোকে আচলতে যিসকল লোক আহিছিলে তেওঁলোকে ফোন কৰিছিলে, ফোন যোগে যি স্থানীয় লোকে কোৱা মতে তেওঁলোকে ফোন কৰিছিলে আৰু স্থানীয় লোকে ভাবিছিলে সেয়া কোনোবা তেওঁলোকৰ সতীৰ্থক মাতিছে, কিন্তু সেই ফোন কলত তেওঁলোকে আৰক্ষীলৈ কল কৰিছিলে বুলি স্থানীয় লোকে ক'ব খোজে। আমাৰ লগত তাৰ পাছতে আচলতে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ আৰক্ষীয়ে পৰিস্থিতি অধিক ভয়াৱহ হৈছিলে। লোকসকলে কৰায়ত্ব কৰা আৰু গৰু চোৰৰ দলক যেতিয়া আৰক্ষীয়ে লৈ যাব লৈছিলে, আৰক্ষীয়ে আচলতে যাবলৈ দিছিলে, তেনেধৰণৰ অভিযোগ উঠিছে। তাৰ পাছতে আচলতে এইসকল লোকক নিয়ন্ত্ৰণ কৰিবলৈ আৰক্ষীয়ে শূন্যলৈ গুলী চালনা কৰিছিলে। গুলীৰ যি খালী কাৰ্টিজ ইয়াত পৰি আছিলে বুলি স্থানীয় লোকে ক'ব খুজিছে। আৰক্ষীৰ নেম প্লেট থকা এখন নেম প্লেটো ইয়াত পোৱা গৈছে। ঘটনাক লৈ পৰিস্থিতি এতিয়াও খাম কটা নাই। স্থানীয় লোক আছে, আমি কথা ক'ম। কি হৈছিলে ঘটনা? যোৱা নিশা প্ৰায় 2টামান বজাত আহিছিল চোৰৰ এখন গাড়ী। সেই গাড়ীত আমাৰ গাঁৱৰ VDP আছিলে। সেই VDP ল'ৰাটা আজি ভালেমান দিনৰ পৰা এইটো তেওঁলোকে চোৰটো ধৰিব পাৰিম বুলি চেষ্টা কৰিছিলে, কিন্তু যোৱাকালি দৈবাত তেওঁলোকে 2টা-2:30মান বজাত ধৰা পৰিছে। ধৰা পৰাৰ লগে লগে কি হ'ল পৰিস্থিতি যে মানুহ 2-এটা গোট খালে। সেই সময়তে তেওঁলোকে ফোন কৰিছে বোলে আমি লগৰ ল'ৰাক ফোন কৰিছোঁ, মাতিছোঁ। আৰু গাঁৱৰ ৰাইজে হোজাহৰ হ'ল, এইখন গাঁৱৰ আমরা একে তেনেই হোজাহৰ হ'ল। ভাবিছোঁ হয় নিজৰ ল'ৰাক মাতিছে, মাতক। তেওঁলোকে পৰিচয় দিব পৰা নাই। কোনোবা কৈছে শিৱসাগৰ, কোনোবা কৈছে লালুকা, কোনোবা মানে তেওঁলোকৰ বিভিন্নজনৰ বিভিন্ন পৰিচয়। তাৰপিছত তেওঁলোকে মনে পুলিচক ফোন কৰিলে, পুলিচ আহিলে। পুলিচে অহাৰ লগে লগে মানে তেওঁলোকে পুলিচক মাতিছে। পুলিচক ফোন কৰালে, পুলিচ আহিলে। আহি পেলাই ইয়াত যিটো ছিটুৱেশ্যন দেখি তেওঁলোকে একো ছিটুৱেশ্যন ক্ৰিয়েট হোৱাই নাই।
কিন্তু তেওঁলোকে ফায়াৰিং কৰি সেই চুৰকেইটাক পলোৱাবলৈ চেষ্টা কৰিলে আৰু তেওঁলোকে অতি কৌশলেৰে পুলিচে ইয়াৰ পৰা চুৰকেইটাক পলোৱাই নিয়াৰ ৰাইজে যেতিয়া হেৰি কৰিছে মোবাইল ইতিমধ্যে পুলিচৰ এই নেম প্লেট আৰু কিবা কিবি উদ্ধাৰ হৈছে সেইটো জানে গুলি কাটি যে উদ্ধাৰ হৈছে বুলি পাইছোঁ সেইটো মই দেখা নাই উদ্ধাৰ হৈছে তো এনেস্থলত আমি এটাই গৰিহণা দিছোঁ যে পুলিচ প্ৰশাসন যাক মানে প্ৰটেকশ্যন দিব লাগে VDPৰ লগত পুলিচৰ এটা আমি ৰিলেশ্যন আছে বুলি ভাবোঁ কিন্তু VDPয়ে ধৰাৰ পিছত পুলিচে কিয় সেই চুৰকেইটাক পলোৱালে নম্বৰ 1 গতিকে আমি ভাবিবলৈ বাধ্য হৈছোঁ যে অত দিনে আজি বছৰ ধৰি ছাগলী চুৰ গৰু চুৰ হৈ আছে এই অঞ্চলটোৰ পৰা বৃহত্তৰ তেনেস্থলত পুলিচে মোৰ বোধেৰে কিবা কমিশ্যনৰ আশাত সেই চুৰকেইটাক মেনেজ কৰি পঠিয়াই নেকি নহ'লে পুলিচে কিয় প্ৰটেকশ্যন দি তেওঁলোকক গাড়ীত পলোৱাই দিব সেইটো আমাৰ এটা সন্দেহ থাকি গ'ল গতিকে আমি আহ্বান জনাইছোঁ অসম চৰকাৰলৈ প্ৰয়োজন হ'লে অসম চৰকাৰ পৰ্যন্ত আহ্বান যিটো সময়ত অসম মুখ্যমন্ত্ৰীয়ে এইবিলাকৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ তেওঁ ধৰা পেলাইছে এটা পদক্ষেপ লৈছে এনেস্থলত মুখ্যমন্ত্ৰীৰ যিটো পদক্ষেপ তেওঁলোকে যেন একো মানে কেয়াৰ কৰা নাই ভূক্ষেপ কৰা নাই গতিকে আমি ভাবিছোঁ যে এনেকুৱা ধৰণৰ এইটো বৰ গৰিহণাযোগ্য আৰু এতিয়াও বেদখলকাৰীৰ কবলত আছে 15,288 বিঘা সত্ৰৰ ভূমি বৰপেটা জিলাত বেদখলকাৰী কবলত আছে 7,138 বিঘা ভূমি সত্ৰৰ ভূমি উদ্ধাৰৰ বাবে প্ৰচেষ্টা অব্যাহত চৰকাৰৰ সত্ৰৰ সমস্যা দূৰ কৰাৰ বাবে গঠন কৰা হৈছে সত্ৰ আয়োগ অসমৰ সত্ৰসমূহৰ 15,288 বিঘা মাটি বেদখলকাৰীৰ কবলত আছে বুলি প্ৰতিবেদনত প্ৰকাশ পাইছে কেৱল মাত্ৰ বৰপেটা জিলাতে 7,137 বিঘা মাটি বেদখলকাৰীৰ কবলত আছে আমি নিশ্চিতভাৱে এই মাটিসমূহ উদ্ধাৰৰ বাবে প্ৰচেষ্টা চলাই আছো আৰু আমি প্ৰচেষ্টা চলাই যাম আৰু এতিয়াৰে পৰা সত্ৰৰ উদাসীন ভকতসকলে প্ৰতি মাহে লাভ কৰিব 1,500 টকাকৈ চৰকাৰী সাহায্য নৱবৰ্ষৰ দ্বিতীয় দিনা সত্ৰৰ উদাসীন ভকতলৈ বিশেষ আঁচনি মুকলি কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰদান কৰিলে এই আঁচনিৰ চেক বৰ্তমান 633 গৰাকী উদাসীন ভকতে প্ৰতি মাহে লাভ কৰিব 1,500 টকাকৈ সাহায্য এই আঁচনিৰ অধীনত বৰপেটাৰ 10 গৰাকী যোৰহাটৰ 54 গৰাকী মাজুলীৰ 474 গৰাকী কামৰূপ মহানগৰৰ 15 গৰাকী উদাসীন ভকতে লাভ কৰিব বিত্তীয় সাহায্য অৱশ্যে পৰৱৰ্তী সময়ত আৰু উদাসীন ভকতৰ তালিকা ওলালে অন্তৰ্ভুক্ত হ'ব এই আঁচনিত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে ভাষিক ৰূপত আঁচনিখন শুভ উদ্বোধন কৰিছে ৰাজ্যৰ সত্ৰসমূহত থকা উদাসীন ভকতলৈ আৰ্থিক সাহায্য শীৰ্ষক এই আঁচনিখন উদাসীন ভকতসকলৰ আধ্যাত্মিক সাংস্কৃতিক আৰু সামাজিক অৱদানৰ স্বীকৃতি স্বৰূপে তথা তেওঁলোকৰ কল্যাণ নিশ্চিত কৰাৰ বাবে আমি এই আঁচনি প্ৰৱৰ্তন কৰিছোঁ আপোনালোকে ইতিমধ্যে অৱগত যে এই আঁচনিৰ জৰিয়তে প্ৰতি মাহে উদাসীন ভকতসকলৰ বেংক একাউণ্টলৈকে 1,500 টকাকৈ সাহায্য হস্তান্তৰ কৰা হ'ব এই আঁচনিত আমি নিশ্চিতভাৱে এটা কথা লক্ষ্য কৰিম যে সত্ৰত যদি কোনোবা আৰু নতুন উদাসীন ভকত আহে বা কোনোবা যদি বাদ পৰি গৈছে তেখেতসকলকো আমি সংলগ্ন বা তেওঁলোকক আমি এই আঁচনিত সমাহিত কৰিবৰ বাবে প্ৰচেষ্টা কৰিম এই সংক্ৰান্তত যোৱা কেইটামান মাহত আমি এটা প্ৰক্ৰিয়াৰ মাজেৰে কাম কৰিছিলোঁ
প্ৰথমে আমি জিলা আয়ুক্তসকলক অনুৰোধ কৰিছিলোঁ যে আপোনালোকৰ জিলাত থকা উদাসীন ভকতসকলৰ নাম আমাক দিব লাগে। সত্ৰাধিকাৰ প্ৰভু ঈশ্বৰসকলেও ইয়াত আমাক সহায় কৰিছিল। এতিয়া তেওঁলোকৰ নামসমূহ আমি জিলা অনুসৰি আমাৰ চৰকাৰৰ ডিটছ পৰ্টেল অৰ্থাৎ য'ৰ পৰা হিতাধিকাৰীসকলক আমি অৰুণোদয় আদি সাহায্য প্ৰদান কৰোঁ, সেই পৰ্টেলত আমি নাম তেওঁলোকৰ লিপিবদ্ধ কৰিছোঁ। ইয়াৰ ফলত প্ৰতি মাহৰ নিৰ্দিষ্ট দিনটোত অৰ্থাৎ 10 তাৰিখে নিজে নিজেই এই পুঁজিটো আমাৰ ভকত বাপসকলৰ বেংক একাউণ্টলৈকে হস্তান্তৰ হ'ব। আৰু ইফালে চৰকাৰী বিত্তীয় সাহায্য লাভ কৰি মুখ্যমন্ত্ৰীৰ সন্মুখতে উচপি ভাষণ ৰাখিলে এগৰাকী উদাসীন ভকতে। মোৰ আজি সৌ সিদিনা 83 বছৰীয়া জন্মদিন হৈ গৈছে। মই ভবা নাছিলোঁ 83 বছৰতো এই দুৰ্গত নিষ্পেষিত হৈ থকা এই উদাসীন ভকতসকলে কিবা কেতিয়াবা আৰ্থিক সাহায্যৰে কিবা সুবিধা পাবনে? এয়া সপোনৰ অগোচৰ হৈ আছিল। যুগ যুগ বাগৰি গ'ল। সত্ৰৰ অৱস্থা দিনে দিনে জহি খহি গ'ল। কিন্তু নিউটনৰ সন্মুখত আপেলটো পৰাৰ লগে লগে যিদৰে আমাৰ মধ্যাকৰ্ষণ শক্তিৰ সৃষ্টি হ'ল, সেইদৰে হিমন্ত বিশ্ব শৰ্মাদেৱৰ যেতিয়া সত্ৰসমূহ দৰ্শনত আহিল, সত্ৰ আয়োগ গঠন হ'ল। সত্ৰৰ হাজাৰ হাজাৰ বিঘা মাটিৰ পৰা অচিনাকি মানুহ খেদি পঠিয়ালে আৰু সত্ৰই পুনৰ ঠন ধৰাত সাৰ পানী যোগালে। আজি ইমু শদিয়াৰ পৰা ধুবুৰীলে সকলো সত্ৰৰে উন্নতি, লগতে কমলাবাৰী সত্ৰখন একেবাৰে কংগ্ৰেছ বৰ্জিত। মই খাটাংকৈ কৈ দিছোঁ হৈ আছিলে। তিতাবৰত যেতিয়া সংস্থাপন হ'ল, আমাৰ জনপ্ৰিয় সেই সময়ৰ সিংহ চৰকাৰে প্ৰতিষ্ঠা কৰিছিল। বহুত দুৰ্দশা দুৰ্গতিৰ মাজত ইয়াত ডাঙৰ হ'ল। কিন্তু তেখেত সত্ৰলৈ যোৱাৰ লগে লগেই ৰাতিৰ পাছত সূৰ্য উদয় হোৱাৰ দি তালৈ 5 কোটি টকাৰ ঘোষণা হ'ল। 2 কোটি টকাৰ কাম সুন্দৰভাৱে চলি আছে। মই সদায় লোকসকলক, আমাৰ সকলোকে কওঁ, 2 টকা পইচা জেপত নোসোমোৱাকৈ যাতে এই সত্ৰখন বান্ধি থৈ যাব পাৰোঁ। আমাৰ এতিয়া সন্ধ্যা লাগিল। সেইকাৰণে এই সন্ধ্যা লগা মানুহজনকে সম্পাদকৰ দায়িত্ব দিলে। তাৰ বিভাগীয় আমাৰ যিসকল যোৰহাট জিলা বা তিতাবৰৰ লোক আছে, আমি সেই কাম কৰি আছোঁ। আমি তেখেতৰ দৃষ্টি আকৰ্ষণ কৰিছোঁ। তেখেতে নিশ্চয় নিজৰ কাম চাবলৈ এবাৰ যাব। আমাৰ বিমল ভাতৃপ্ৰতিম অতি সুন্দৰ এটা ল'ৰা, সাংস্কৃতিক বিভাগত আছে। মই তেওঁকো আহ্বান জনাইছোঁ, তেওঁ সোনকালে তেখেতৰ কামখিনি তাত চাবগৈ। কেনেকৈ আমাৰ বিভাগীয় তিতাবৰীয়া আমাৰ অফিচাৰসকলে কাম কৰিছে, যথেষ্ট এটা পৰিয়ালৰ দৰে কাম কৰিছে তেখেতৰ নেতৃত্বাধীন কৰ্মচাৰীসকলে। আমি সকলোৰে হৈ তেখেতক, এই উদাস সত্ৰৰ ভকতসকলৰ হৈ তেখেতৰ পৰিয়ালবৰ্গক, তেখেতৰ বিধানসভাৰ পৰিয়ালবৰ্গ, আমি সকলোলৈকে আমাৰ আন্তৰিক শ্ৰদ্ধা কৃতজ্ঞ জনাইছোঁ। সত্ৰৰ উদাসীন ভকতসকলক আৰ্থিক সাহায্য প্ৰদান কৰাক লৈ সন্তুষ্টি আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ ডক্টৰ পীতাম্বৰ দেৱগোস্বামীৰ। আজি মুখ্যমন্ত্ৰীয়ে আনুষ্ঠানিকভাৱে সত্ৰৰ উদাসীন ভকতসকলক প্ৰদান কৰে আৰ্থিক সাহায্য। উৰেটো জীৱন সত্ৰীয়া সংস্কৃতিৰ প্ৰসাৰ আৰু প্ৰচাৰত আত্মনিয়োগ কৰি উদাসীন জীৱন পাৰ কৰা ভকতসকলে মাহিলী লাভ কৰিব চৰকাৰৰ সাহায্য। মাজুলীৰ মুঠ 774গৰাকী উদাসীন বৈষ্ণৱকে ধৰি অসমৰ সৰ্বমুঠ 620গৰাকী বৈষ্ণৱে লাভ কৰিব চৰকাৰে প্ৰদান কৰা এই সাহায্য। সমগ্ৰ অসমৰ 620গৰাকী উদাসীন সত্ৰৰ বৈষ্ণৱৰ লগতে মাজুলীৰ 474গৰাকী উদাসীন সত্ৰৰ বৈষ্ণৱে মুখ্যমন্ত্ৰীৰ আৰ্থিক সাহায্য যি আঁচনিৰ 1500 টকাকৈ লাভ কৰিব। আৰু এই আঁচনিৰ ইতিমধ্যে শুভাৰম্ভ মুখ্যমন্ত্ৰীয়ে গুৱাহাটীত কেন্দ্ৰীয়ভাৱে কৰিলে। আৰু বৰ্তমান সময়ত মই উপস্থিত থকা ঐতিহ্যমণ্ডিত নতুন কমলাবাৰী সত্ৰৰ পৰিৱেশ দেখুৱাইছোঁ। আৰু এই ঐতিহ্যমণ্ডিত নতুন কমলাবাৰী সত্ৰত
বৈষ্ণৱসকলেও এই আঁচনিক লৈ কেনেদৰে মন্তব্য কৰে বা কি সত্ৰসমূহৰ কেনেদৰে কি সমস্যা আছে আমি জানিবলৈ চেষ্টা কৰিম। মই প্ৰথমতে আপোনাৰ ওচৰলৈ আহিছোঁ। মুখ্যমন্ত্ৰীগৰাকীয়ে যি আজি আৰ্থিক অনুদানৰ যি আঁচনি শুভাৰম্ভ কৰিলে কি ক'ব? আমি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ আগবঢ়াইছোঁ। তেখেতে যে আমাক এইখিনি কৰিলে, কিন্তু এটা কথা ক'বলগীয়া হৈছে কি, 1500 টকাই খাবলৈ আমাক নাতেই, তথাপিতো যে দিছে আমি ধন্যবাদ দিছোঁ আৰু ভৱিষ্যতে আমাক আৰু সুবিধা আগবঢ়াব বুলি আমি আশা কৰিছোঁ। বিশেষকৈ এই খাবলৈ দিলেই নহয়, থাকিবলৈও দিব লাগিব। এই থাকি পেলাই যিবিলাক ঘৰ বাৰী আছে, সত্ৰৰ বহা বুলি কয়, বহাবিলাকৰ অৱস্থা জৰাজীৰ্ণ অৱস্থাত হৈ পৰিলে। এই বান্দৰে টিংপাত গোটেই ফুটা উলিয়াই শেষ কৰিলে জঁপিয়াই। গতিকে এই বহাবিলাক আমাক সাজি দিয়াৰ কাৰণে আমি বাৰম্বাৰ কেইবাবাৰো মুখ্যমন্ত্ৰী ডাঙৰীয়াক এনেকৈ আমি জনাইছোঁ, কিন্তু আজিলৈকে কোনো সাহায্য আগবঢ়োৱা নাই। আৰু এই যে অকণ ল'ৰাবিলাক যে আমি আনিছোঁ, সেই ল'ৰাবিলাকক পোহন পালন, পঢ়োৱা শুনোৱা, শিক্ষা দীক্ষা, নৃত্য গীত এইবিলাক আমি সিহঁতক শিক্ষা দি আছোঁ। আৰু এতিয়া ল'ৰা মানুহে প্ৰায় নিদিয়া হৈছে। কি কাৰণে নিদিয়া হৈছে? খাবলৈ নাই, থাকিবলৈ জেগা নাইকিয়া। এই অসুবিধাৰ মাজত ল'ৰা কেলৈ দিব? ল'ৰা যদি নিদিয়ে, গুৰুজনৰ কৃষ্টি সংস্কৃতি আমি ভৱিষ্যতে কেনেকৈ ৰাখিম? এইকাৰণে আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ দিছোঁ। ভৱিষ্যতলৈ আমাক এই ঘৰবিলাক সাজি দিয়াৰ কাৰণে একান্ত কামনা কৰিছোঁ। ভোগৰ উৎসৱ ভোগালীলৈ মাজত মাথো কেইটামান দিন। ৰাজ্যত সৰ্বত্ৰে এতিয়া ভেলাঘৰ নিৰ্মাণৰ অঘোষিত প্ৰতিযোগিতা আৰম্ভ হৈছে। থলুৱা শিল্পীৰ হাতৰ পৰশত প্ৰাণ পাই উঠিছে পৃথক পৃথক আৰ্হিৰ ভেলাঘৰ। নলবাৰীৰ বাউখিয়াপাৰাৰ পথাৰত স্থানীয় যুৱকসকলৰ প্ৰচেষ্টাত প্ৰাণ পাই উঠিছে 30 ফুট উচ্চতাৰ জুবিন গাৰ্গৰ গীটাৰখন। নৰা আৰু বাঁহেৰে গাঁৱৰ ডেকাসকলে নিৰ্মাণ কৰিছে জুবিন গাৰ্গৰ গীটাৰখনৰ আৰ্হিৰ ভেলাঘৰ। বাউখিপাৰাৰ যুৱক যুৱতীসকলে বিহুগীত পৰিৱেশন কৰি আদৰণি জনাইছে হেঁপাহৰ ভোগালী বিহুটিক। চলাইছে ভোগালী কাদৰাৰ ব্যাপক প্ৰস্তুতি। উৰুকাত হাঁহে মাহে এসাঁজ খাবলৈ সাজু হৈছে বাউখিপাৰাবাসী। বাউখিপাৰাৰ লোকসকলে 30 ফুট উচ্চতাৰ জুবিন গাৰ্গৰ গীটাৰৰ আৰ্হিত ভেলাঘৰ নিৰ্মাণ কৰি প্ৰাণৰ শিল্পীগৰাকীলৈ জনাইছে শ্ৰদ্ধাঞ্জলি। শীঘ্ৰেই কলকাতা আৰু গুৱাহাটীৰ মাজত চলিব দেশৰ প্ৰথমখন বন্দে ভাৰত শ্লিপাৰ ৰেল। শীঘ্ৰেই কলকাতা গুৱাহাটী বন্দে ভাৰত শ্লিপাৰ ৰেলৰ ফ্লেগ অফ কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। ইতিমধ্যে সম্পূৰ্ণ হৈছে ৰেলখনৰ পৰীক্ষণ। বিশ্বমানৰ সুবিধা, সুৰক্ষা আৰু আধুনিক ভ্ৰমণৰ সকলো অভিজ্ঞতা বন্দে ভাৰত শ্লিপাৰ ৰেলত লাভ কৰিব যাত্ৰীয়ে। 16টা ডবাযুক্ত হ'ব শ্লিপাৰ ৰেলখন। অত্যাধুনিক বন্দে ভাৰত শ্লিপাৰ এক্সপ্ৰেছত আছে ফাৰ্ষ্ট ক্লাছ AC, ছেকেণ্ড ক্লাছ AC আৰু বিভিন্ন সা সুবিধা। বন্দে ভাৰত শ্লিপাৰত আছে প্লাছ অটোমেটিক দুৱাৰ, CCTV তথা অগ্নি সুৰক্ষা ব্যৱস্থা। গুৱাহাটীৰ পৰা যাত্ৰা কৰা বন্দে ভাৰত শ্লিপাৰত যাত্ৰীৰ বাবে উপলব্ধ হ'ব অসমীয়া খাদ্য আৰু কলকাতাৰ পৰা উভতি অহা বন্দে ভাৰত শ্লিপাৰত উপলব্ধ হ'ব বঙালী খাদ্য। 17 বা 18 জানুৱাৰীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ফ্লেগ অফ কৰিব দেশৰ প্ৰথমখন বন্দে ভাৰত শ্লিপাৰ এক্সপ্ৰেছৰ। বন্দে ভাৰত শ্লিপাৰ ৰেলৰ অনুমোদনৰ বাবে কেন্দ্ৰক ধন্যবাদ জনালে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। ইপিনে 2027 চনৰ 15 আগষ্টৰ ভিতৰত দেশত চলিব প্ৰথমখন বুলেট ট্ৰেইন। প্ৰথম অৱস্থাত চুৰাটৰ পৰা বিলিমৰালৈ চলিব বুলেট ট্ৰেইন আৰু পৰৱৰ্তী সময়ত মুম্বাইৰ পৰা আহমেদাবাদলৈ চলিব বুলেট ট্ৰেইন।
बुलेट का 2027 में आप सब अभी से टिकट खरीद लो। पहला सेक्शन है सूरत से बिलीमोरा ओपन होगा, उसके बाद में वापी से सूरत ओपन होगा, उसके बाद में वापी से अहमदाबाद ओपन होगा और उसके बाद में ठाणे से अहमदाबाद ओपन होगा, फिर मुंबई से अहमदाबाद होगा। ये 1 by 1 सीक्वेंस। वंदे भारत स्लीपर उसका कंप्लीट ट्रायल टेस्टिंग सर्टिफिकेशन पूरा हो गया और पहला रूट गुवाहाटी से कोलकाता, पहला रूट गुवाहाटी से कोलकाता माननीय प्रधानमंत्री श्री नरेंद्र मोदी जी आगामी कुछ ही दिनों में इस रूट पर पहली वंदे भारत स्लीपर को इनॉग्रेट करेंगे, फ्लैग ऑफ करेंगे। ये रेलवे के लिए और देश के लिए और हमारे यात्रियों के लिए एक बहुत ही बड़ा माइलस्टोन है। और फूड में जो ट्रेन गुवाहाटी से आएगी उसमें असमीज फूड होगा और जो ट्रेन कोलकाता से निकलेगी उसमें बंगला फूड होगा। जो ट्रेन आसाम से निकलेगी उसमें आसाम का खाना होगा और जो ट्रेन कोलकाता से निकलेगी उसमें बंगाल का खाना होगा। गुवाहाटीर पुरा हावड़ाলৈ वंदे भारत स्लीपर एक्सप्रेसर 3 टायर एसिर भाड़ा हब 2300 टका। गुवाहाटीर पुरा हावड़ाলৈ 2 टायर एसिर भाड़ा हब 3000 टका और 1 टायर एसिर भाड़ा हब 3600 टका। रेल यात्रा टिकटर भाड़ाते यात्रीये लाभ करिब खाद्य। गुवाहाटी हावड़ा का माने गुवाहाटी कोलकाता का जनरली एयरलाइन का फेयर होता है 6 to 8,000 रुपीस के आसपास का होता है। 6,000 to 8,000, 10,000 भी पहुंचता है। इसमें 3 AC में गुवाहाटी से हावड़ा का रहेगा 2,300 रुपये, बहुत कंफर्टेबल है, विद फूड है कंप्लीट। और 2 AC का रहेगा करीब 3,000 रुपीस, बहुत कंफर्टेबल है, बहुत मिडिल क्लास का ध्यान में रखते हुए किया गया है। ये एक्सटीरियर डिजाइन अगर आप देखो कंप्लीट एरोडायनामिक डिजाइन है इसकी। मटेरियल FRP यूज किया गया है नोज के लिए, बहुत सोच समझ के FRP यूज किया है। दुनिया भर में FRP ही यूज होता है, जिससे कि बाय चांस कोई कैटल भी आ जाए तो इसकी सारी एनर्जी कैटल की सारी एनर्जी ये वाला हिस्सा ले लेता है, जिससे कि ट्रेन की स्टेबिलिटी पे कोई इम्पैक्ट नहीं पड़ता है। जब भी कोई ऑब्स्टिकल आता है तो ये उसकी कंप्लीट ले लेता है। ये बोगी पूरी तरह से नई डिजाइन है, कंप्लीट नए डिजाइन की बोगी बनी है। बोगी माने सस्पेंशन बोलो, अगर ट्रक का इक्विवेलेंट बोलो तो सस्पेंशन इसका टोटली नए डिजाइन का बना है और उसमें डिजाइन के पैरामीटर्स को एक अलग लेवल पे लेके गए हैं, जिसका रिजल्ट अभी आप देखेंगे। और ये देखो आप इसके एर्गोनॉमिक डिजाइन के इंटीरियर्स, ये आप लैडर्स का एक और फोटो आएगा। लैडर्स देखो किस तरह से डिजाइन की गई है और हर जगह सेफ्टी और सिक्योरिटी के लिए स्पेशल पैरामीटर्स रखे गए हैं डिजाइन में, जिससे कि बाय चांस कोई थोड़ा सा पलट के गिरने की भी संभावना हो, वो भी खत्म हो जाए। हर एक चीज का एक नए तरीके से ध्यान रखा गया है। चार्जिंग पॉइंट्स वगैरह वगैरह, ये एर्गोनॉमिक लैडर के पॉइंट ऑफ व्यू से ये फोटो देखने लायक। यहाँ पे लैडर बहुत अलग तरीके की है और लैडर को सपोर्ट देने के लिए चढ़ने के टाइम में सपोर्ट चाहिए होता है, तो वो सपोर्ट देने के लिए यहाँ पे ये एक हैंडल स्पेशल किया गया है। जब आप ट्रेन को देखेंगे तो उसमें आप एक्चुअल में फील करेंगे ये डिफरेंस। ये 2026 रेलवे में रिफॉर्म्स का ईयर, 2026 रेलवे में रिफॉर्म्स का वर्ष है। बहुत सारे नए रिफॉर्म्स लाइंड अप हैं जो एक के बाद एक आपके पास आएंगे। इस ट्रेन में कुछ रिफॉर्म्स की झलक आपको दिखेगी। पैसेंजर्स के कंफर्ट के लिए जो बेडशीट, ब्लैंकेट और ट्रेन की क्लीनिंग, उसको एक टोटली नए तरीके से करेंगे। टेक्नोलॉजी यूज़ करेंगे, बहुत नए स्पेसिफिकेशंस, मटेरियल के जो भी इक्विपमेंट यूज़ करेंगे उनके नए स्पेसिफिकेशंस होंगे। और फूड में जो ट्रेन गुवाहाटी से आएगी उसमें असमीज फूड होगा और जो ट्रेन कोलकाता से निकलेगी उसमें बंगला फूड होगा।
जो ट्रेन आसाम से निकलेगी उसमें आसाम का खाना होगा और जो ट्रेन कोलकाता से निकलेगी उसमें बंगाल का खाना होगा। और आज आपके साथ में जो भोजन है वो भी असमीज और बांग्ला भोजन है। তীব্ৰ গণ আন্দোলনৰ সন্মুখীন হোৱা মধ্যপ্ৰাচ্যৰ ইছলামিক দেশ ইৰাণত প্ৰতিবাদকাৰীৰ ওপৰত নিৰ্বিচাৰ গুলীচালনা। দেশখনত চলি থকা জনতাৰ প্ৰতিবাদত আৰক্ষী বাহিনীৰ বৰ্বৰতা। হাজাৰ হাজাৰ জনতাৰ ওপৰত খামিনেই বাহিনীয়ে চলালে গুলী। আৰক্ষীৰ গুলীচালনাত মৃত্যু হৈছে অতি কমেও 7জন প্ৰতিবাদকাৰী। ইৰাণৰ বিভিন্ন প্ৰদেশত সমান্তৰালভাৱে চলি আছে জনতাৰ প্ৰতিবাদ। আকাশলংঘী মুদ্ৰাস্ফীতিৰ ফলত দেশখনৰ জনতা ওলাই আহিছে ৰাজপথলৈ। লৰ্ডেগান, কুহদাস্ত আৰু ইছফাহানত প্ৰতিবাদকাৰীৰ ওপৰত চলোৱা গুলীচালনাত মৃত্যু হৈছে 7জনকৈ লোকৰ। দ্ৰুতগতিত ইৰাণত মুদ্ৰাস্ফীতিৰ ফলত জনতাৰ জীৱন নিৰ্বাহৰ মানদণ্ড নিম্নগামী হৈছে। বহুকেইটা অঞ্চলত চৰকাৰৰ বিৰুদ্ধে কৰা প্ৰতিবাদে হিংসাত্মক ৰূপ লোৱা দেখিবলৈ পোৱা হৈছে। আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ইৰাণৰ মুদ্ৰাৰ মান ভয়ংকৰভাৱে হ্ৰাস পাইছে। সামগ্ৰীৰ মূল্য অত্যধিক বৃদ্ধি পোৱাত ইৰাণৰ ব্যৱসায়ীসকলো ওলাই আহিছে চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিবলৈ। দেশখনত বিগত 3 বছৰৰ আটাইতকৈ বৃহৎ প্ৰতিবাদৰ সন্মুখীন হৈছে চৰকাৰ। ইৰাণৰ উচ্চতম নেতা আয়াতুল্লাহ আলী খমেইনিৰ বিৰুদ্ধে প্ৰায় সপ্তাহজোৰা প্ৰতিবাদে অস্থিৰ কৰি তুলিছে ইৰাণক। ইৰাণৰ প্ৰতিবাদ চহৰৰ পৰা ক্ৰমে গাঁও অঞ্চললৈ বিয়পি পৰাত পৰিস্থিতি অতি গম্ভীৰ হৈ উঠিছে। ঠায়ে ঠায়ে ৰাজপথত নিৰাপত্তা বাহিনীৰ সৈতে প্ৰতিবাদী জনতাৰ সংঘাতৰ সৃষ্টি হৈছে। আমেৰিকাৰ মিত্ৰ প্ৰয়াত শ্বাহ মহম্মদ ৰেজা পাহলভীৰ পুত্ৰ ৰেজা পাহলভীৰ সমৰ্থনত ওলাই অহাটো লক্ষণীয় বিষয় হিচাপে পৰিগণিত হৈছে। কেৱল ইৰাণৰ জনতাই নহয়, ইৰাণৰ বিশ্ববিদ্যালয়ৰ লগতে কেইবাখনো বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থীসকলেও তেহৰানৰ ৰাজপথলৈ ওলাই আহি সাব্যস্ত কৰিছে প্ৰতিবাদ। 1979 চনৰ ইছলামিক বিপ্লৱৰ সময়ত ক্ষমতাৰ পৰা উৎখাত কৰা শ্বাহ মহম্মদ ৰেজা পাহলভীৰ পুত্ৰ ৰেজা পাহলভীৰ সমৰ্থনত দেশখনৰ জনতা ওলাই অহাটো বৰ্তমানৰ নেতৃত্বৰ প্ৰতি চৰম ভাবুকিত পৰিণত হৈছে। কিয়নো আমেৰিকাৰ সমৰ্থনপুষ্ট নেতা শ্বাহ মহম্মদ ৰেজা পাহলভীৰ পুত্ৰ ৰেজা পাহলভীক দেশখনৰ জনতাই শাসক হিচাপে ইতিমধ্যে প্ৰক্ষেপ কৰিছে এক প্ৰকাৰ। ইৰাণৰ এই প্ৰতিবাদৰ আঁৰত আমেৰিকাৰ হাত থকাৰো সন্দেহ কৰা হৈছে। ইৰাণৰ ৰাজপথত উচ্চাৰিত হৈছে একনায়কত্ববাদৰ প্ৰসংগ। বৰ্তমান আমেৰিকাত নিৰ্বাসিত হৈ থকা ৰেজা পাহলভীয়ে প্ৰতিবাদকাৰীক উদ্দেশ্যি দিয়া এক টুইটত উল্লেখ কৰিছে যে মই আপোনালোকৰ লগত আছোঁ। বিজয় আমাৰ ন্যায়সংগত কাৰণ আমি একত্ৰিত। এই ঘটনাই ইৰাণৰ ভৱিষ্যতৰ ৰাজনৈতিক পথ পৰিৱৰ্তনৰ ইংগিত বহন কৰিছে। ইফালে প্ৰতিবাদৰ সময়ত জনতাৰ আক্ৰমণত ইৰাণ ৰিভলিউচনাৰী গাৰ্ডৰ এজন জোৱান নিহত হৈছে। আহত হৈছে 13জনৰো অধিক সেনা জোৱান। বুধবাৰে হেংগাউৱে, কেৰমানশ্বাহ, খুজেস্তান আৰু হামেদান প্ৰদেশত বিক্ষোভকাৰীক আটক কৰিছে ইৰাক ৰিভলিউচনাৰী গাৰ্ডে। উল্লেখযোগ্য যে পুনৰ জনাইছোঁ, ইৰাণত ডিচেম্বৰ মাহত মুদ্ৰাস্ফীতি 42.5% বৃদ্ধি পাইছে। শেহতীয়াকৈ জুন মাহত ইজৰাইল আৰু আমেৰিকাই চলোৱা বিমান আক্ৰমণত ইৰাণৰ পাৰমাণৱিক আন্তঃগাঁথনি ধ্বংস হৈছিল। সামৰিক বাহিনীৰো বিস্তৰ ক্ষতি হৈছিল। মুদ্ৰাস্ফীতি, খৰাং, মহিলাৰ অধিকাৰ আদি বিভিন্ন বিষয়ক লৈ দীৰ্ঘদিন ধৰি ইৰাণৰ প্ৰতিবাদ চলি আহিছিল যদিও অতি সম্প্ৰতি মুদ্ৰাস্ফীতিয়ে ভয়ংকৰ ৰূপ ধাৰণ কৰাত দেশখনৰ জনতাৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে আৰু ধৰ্মীয় শাসনৰ বিৰুদ্ধে আয়াতুল্লাহ আলী খমেইনিৰ নেতৃত্বৰ বিৰুদ্ধে এয়া ৰাজপথলৈ ওলাই আহিছে ইৰাণৰ সৰ্বস্তৰৰ জনতা। গাঁও চহৰ জিলাৰ খবৰত পুনৰ আগবঢ়াইছোঁ হেডলাইনছ। বিহু ঝুমুৰৰ পাছত আন এক বিশ্ব ৰেকৰ্ডৰ বাবে সাজু হৈছে সৰু সজাই ইন্দিৰা গান্ধী এথলেটিক্স ষ্টেডিয়াম। এইবাৰ হ'ব বড়ো জনগোষ্ঠীয় নৃত্য বাগুৰুম্বা। বাগুৰুম্বাই গঢ়িব অভিলেখ। 17 জানুৱাৰীত হ'ব এই অভিলেখ। 23খন জিলাৰ প্ৰায় 10,000 শিল্পীয়ে পৰিৱেশন কৰিব বড়ো জনগোষ্ঠীয় নৃত্য বাগুৰুম্বা। মুখ্যমন্ত্ৰী আৰু সাংস্কৃতিক মন্ত্ৰী বিমল বৰাই পৰ্যবেক্ষণ কৰে সৰু সজাই ষ্টেডিয়ামৰ বাকৰি। নিশ্চিতভাৱে শিল্পী আমাৰ সকলোৰে কাৰণে আদৰৰ। শিল্পী সত্তা সকলোৰে নাথাকে, গতিকে সেই শিল্পীসকলক সন্মান জনোৱাটো এখন সুসভ্য সমাজৰ কাৰণে দায়বদ্ধতাৰ কাম।
গতিকে আমি বিহুৰ লগত জড়িত হৈ থকা শিল্পীসকলক যেনেধৰণে সন্মান প্ৰদৰ্শন কৰিছোঁ, ঝুমুৰৰ লগত জড়িত হৈ থকা শিল্পীসকলক যেনেকৈ সন্মান প্ৰদৰ্শন কৰিছোঁ, নিশ্চিতভাৱে বাগৰুম্বাৰ শিল্পীসকলকো আমি সেই মৰ্যাদা প্ৰদান কৰিম। পুনৰ অনুষ্ঠিত হ'ব বুলবুলি যুঁজ। মাঘৰ দুমাহীত পুনৰ বুলবুলি যুঁজ অনুষ্ঠিত কৰিবলৈ হাজোত চলিছে ব্যাপক প্ৰস্তুতি। বুলবুলি যুঁজ অনুষ্ঠিত কৰিবলৈ প্ৰস্তুতি চলাইছে পঞ্চতীৰ্থ পৰিচালনা সমিতিয়ে। বিগত বৰ্ষত মহ যুঁজৰ লগতে বুলবুলি যুঁজতো আৰোপ কৰিছিল নিষেধাজ্ঞা। 2024 বৰ্ষত উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ মৰ্মে চৰকাৰৰ এছঅপি মানি মুখ্যমন্ত্ৰীৰ উপস্থিতিত অনুষ্ঠিত হৈছিল বুলবুলি যুঁজ। ইয়াৰ পূৰ্বে 2015 চনত আদালতৰ নিষেধাজ্ঞাৰ পিছতে অনুষ্ঠিত হোৱা নাছিল বুলবুলি চৰাইৰ যুঁজ। ইতিহাস প্ৰসিদ্ধ হাজোৰ বুলবুলি চৰাইৰ যুঁজ 2015 চনত দেশৰ সৰ্বোচ্চ ন্যায়ালয়ৰ নিৰ্দেশ মৰ্মে বন্ধ হৈ আছিল যদিও বিগত বৰ্ষত ৰাজ্য চৰকাৰে বিশেষ এছঅপি মুকলি কৰিছিল আৰু সেই এছঅপিৰ অধীনত বুলবুলি চৰাইৰ যুঁজ অনুষ্ঠিত কৰা হৈছিল। আৰু এইবেলিও বুলবুলি চৰাইৰ যুঁজৰ বাবে সাজু হৈছে পঞ্চতীৰ্থ পৰিচালনা সমিতি। বুলবুলি যুঁজত আৰোপ কৰা নিষেধাজ্ঞাৰ মাজতো ৰাজ্য চৰকাৰৰ এছঅপি মানি আকৌ এবাৰ অনুষ্ঠিত হ'ব বুলবুলি চৰাইৰ যুঁজ। হাজোৰ পৰা সতীৰ্থ সাংবাদিক ধীৰাজ ডেকাৰ সৈতে আমি সংযুক্ত হৈছোঁ। ধীৰাজ, স্বাভাৱিকতে এক আনন্দৰ খবৰ হাজোবাসীৰ বাবে, কাৰণ ঐতিহাসিকভাৱে এই পৰম্পৰা হাজোত চলি আহিছে মাঘৰ বিহুৰ সময়ছোৱাত। গতিকে এইবেলিও তাৰ বাবে সাজু হৈছে, প্ৰস্তুতি চলাইছে। গতিকে বৰ্তমান ৰাইজৰ মাজত কেনেকুৱা ধৰণৰ প্ৰতিক্ৰিয়া? হয় জয়ন্ত, ক'ব লাগিব যিহেতু হাজো ঐতিহাসিক হয়গ্ৰীৱ মাধৱ মন্দিৰৰ এই চৌহদত প্ৰতি বছৰে মাঘ মাহৰ দুমাহীৰ দিনাখন অনুষ্ঠিত হৈ আহিছিল বুলবুলি চৰাইৰ খেল। যদিও ন্যায়ালয়ৰ নিষেধাজ্ঞাক লৈ কিনে 2024 বৰ্ষত অনুষ্ঠিত হৈছিল, এখন এছঅপি অনুসৰি অনুষ্ঠিত হৈছিল বুলবুলি চৰাইৰ খেল। যদিও তাৰ পিছত অৰ্থাৎ 2025 চনত এই বৰ্ষত অনুষ্ঠিত হোৱা নাছিল। যোৱা বছৰ যিহেতু 25 বৰ্ষত অনুষ্ঠিত নহ'ল, 2026 বৰ্ষত তেওঁলোকে যি বুলবুলি চৰাইৰ খেল তেওঁলোকে অনুষ্ঠিত কৰাৰ কথা ইতিমধ্যে চিন্তা চৰ্চা কৰিছে। যিহেতু মই হয়গ্ৰীৱ মাধৱ মন্দিৰৰ বাকৰিত উপস্থিত হৈ আছো আৰু যিসকল স্থানীয় লোকসকল আছে, বুলবুলি খেল পৰিচালনা কমিটিৰ লোকসকল আছে, তেওঁলোকৰ পৰা জানিব চেষ্টা কৰিম এইবেলি অনুষ্ঠিত হ'ব নেকি বাৰু বুলবুলি চৰাইৰ খেল। আমি সম্পূৰ্ণ আশাবাদী যে এই খেল অনুষ্ঠিত কৰিব পাৰিম, কাৰণ কিয় বুলবুলি খেলখন হাজোৰ আৱেগ জড়িত হৈ আছে আৰু ধৰ্মীয় বিশ্বাস জড়িত হৈ থাকিল। কাৰণ কিয় স্পেচিফিক সেই দুমাহীৰ দিনাখন হয়গ্ৰীৱ মাধৱে এই খেলখন উপভোগ কৰে বুলি লোকবিশ্বাস আছে। কিন্তু কোৰ্টৰ জামালত সোমাই লৈ গৈ আমাক ব্যতিব্যস্ত কৰি আছে, তাত বাহিৰে বেলেগ একো নাই। আমি কোৰ্টক মানুহ কাৰণেই 2015 চনৰ পৰা খেলখন বন্ধ ৰাখিছিলোঁ। কিন্তু পিছত আকৌ অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱৰ তত্বাৱধানত আমি এই খেলখন পুনৰ প্ৰচলন কৰিছিলোঁ আৰু আনকি মুখ্যমন্ত্ৰী মহোদয়ে নিজে এই খেলখন চাই গৈছিল। তাত যে কোনো নিৰ্যাতন নহয় সেইবিলাক তেখেতে এটা মন্তব্যৰে প্ৰকাশ কৰিছিল। কিন্তু কোনোবাই চৰাইবোৰৰ ওপৰত নিৰ্যাতন হ'ল বুলি মিছাকৈ কোৰ্টক এটা বাৰ্তা দি আছে আৰু সেইটোৱে আমাক কিন্তু আমি দুখ পাই আছোঁ। গতিকে এইবিলাক মিছা কথাৰে এই কোৰ্টৰ মাজলৈ বাৰে বাৰে চৰাই খেলখন টানি আনিব নালাগে। আমি ইতিমধ্যে আপোনালোকে গম পায় যে মহামান্য উচ্চতম ন্যায়ালয়ৰ এক ৰায়ৰ ভিত্তিত জালুকাট্টু বন্ধ হৈছিল আৰু জালুকাট্টুৰ লগত সংগতি ৰাখি এই বুলবুলি খেলটো টানি অনা হৈছিল। কিন্তু এতিয়া জালুকাট্টু চলি আছে এই কাৰণে যে উচ্চতম ন্যায়ালয়ে আকৌ এটা নিৰ্দেশ জাৰি কৰিছে যে যিবিলাক ট্ৰেডিশ্যনেলি খেল চলি আছে ৰাজ্যসমূহত, সেইবোৰ ৰাজ্য চৰকাৰে অৰ্ডিনেন্স জাৰি কৰি হ'লেও খেলবোৰ পুনৰ প্ৰচলন কৰিব পাৰিব। আৰু সেই হিচাপে আমাৰ 24 চনত অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱৰ নেতৃত্বত কেবিনেটে এক সিদ্ধান্ত লৈ এই খেলখন এছঅপি জাৰি কৰি আমাক অনুষ্ঠিত কৰিবলৈ দিছিলে আৰু সেই এছঅপি আখৰে আখৰে পালন কৰি আমি খেল অনুষ্ঠিত কৰিছিলোঁ। এছঅপিৰ বাহিৰে আমি এটাও নিয়ম ভংগ কৰা নাছিলোঁ। কিন্তু দুৰ্ভাগ্যজনকভাৱে পুনৰ গুৱাহাটী হাইকোৰ্টৰ পৰা এক নিৰ্দেশ আহিল খেলখন বন্ধ কৰিব লাগে। আচলতে বুলবুলি খেলখন স্পেচিফিক বন্ধ কৰা নাই, কিন্তু আমি এইবাৰ আশাবাদী। যদিও 25 চনত আমি অনুষ্ঠিত কৰিব নোৱাৰিলোঁ, 26 চনত আমি ইতিমধ্যে গম পাইছোঁ যে আহতগুৰিৰ মহ যুঁজ অসম চৰকাৰৰ
পৰা এক কেবিনেট সিদ্ধান্ত হৈছে যে এইবেলি খেল অনুষ্ঠিত হ'ব। সেই হিচাপে যিহেতু ম'হ যুঁজৰ লগত বুলবুলি খেলটো জড়িত হৈ আছে, গতিকে আমি আশাবাদী এইবাৰ আমি খেলখন অনুষ্ঠিত কৰিব পাৰিম। কাৰণ কিয় এই খেলখন ঐতিহাসিকভাৱে এইখন চলি আহিছে। আহোম ৰজা প্ৰমত্ত সিংহই এই দৌল গৃহৰ সন্মুখত মুকলি আকাশৰ তলত এই খেলখন অনুষ্ঠিত কৰিছিল। কিন্তু আমি সেই পৰম্পৰা ৰক্ষা কৰি আমি খেলখন অনুষ্ঠিত কৰি আহিছোঁ। এই খেলখনত যথেষ্ট কষ্ট হয়। আমি যুঁজাৰুসকলে লঘোণে ভোগে চৰাইবোৰ ধৰি আনে, কিন্তু এটা কথা বাৰে বাৰে কৈ থওঁ যে চৰাইবোৰ কেতিয়াও নিৰ্যাতন নহয়, এইটো আমি বাৰে বাৰে ক'ম। আৰু যিবিলাক প্ৰকৃতিপ্ৰেমীৰ অকণমান সুদৰণি আছে তেখেতসকলক আহ্বান জনাইছোঁ, আপোনালোকে এইবেলি খেল অনুষ্ঠিত যদি হয় আপোনালোক আহক, আহি খেলবোৰ উপভোগ কৰক, চাওক চৰাইৰ নিৰ্যাতন হয় নেকি। কাৰণ এই চৰাই যিসকলে ধৰে তেওঁলোকো কিন্তু প্ৰকৃতিপ্ৰেমী। কাৰণ এটা চৰাইৰ হানি বিঘিনি হ'লে তেওঁলোকে বহুত আঘাত পায়, এটা চৰাইও আঘাত বিঘিনি নহয়, এইবিলাক মিছা কথা। গতিকে আপোনালোকক আহ্বান জনাইছোঁ, আপোনালোকে আহক, ইয়াত খেলখন হয়গ্ৰীৱ মাধৱে সেই দিনটোত চাব, আপোনালোকেও আহক, আহি চাই লওক। ক'ব লাগিব যিহেতু হাজোবাসীৰ আৱেগ জড়িত হৈ আছে এই খেলখনত, যিহেতু আৱেগ স্বাভিমান সকলো জড়িত হৈ আছে আৰু যথেষ্ট আশাবাদী এইবাৰো বুলবুলি চৰাই যুঁজ তেওঁলোকে অনুষ্ঠিত কৰিবলৈ সক্ষম হ'ব। তাৰ বাবে প্ৰস্তুতি ইতিমধ্যে আৰম্ভ কৰিছে। ধন্যবাদ ধীৰাজ। খবৰৰ ধাৰা অব্যাহত ৰাখিম। সময় হৈছে এটি চমু বাণিজ্যিক বিৰতি। এইটো মাইথান ষ্টীল নহয়, ওচৰ চুবুৰীয়াসকলে লগাইছে। ষ্ট্ৰং মানে মাইথান ষ্টীল। এইটো মাইথান ষ্টীল নহয়, ওচৰ চুবুৰীয়াসকলে লগাইছে। ষ্ট্ৰং মানে মাইথান ষ্টীল। বৰষে বৰষে আহে নতুন উষা। মাইথান ষ্টীল নহয়, ওচৰ চুবুৰীয়াসকলে লগাইছে। ষ্ট্ৰং মানে মাইথান ষ্টীল। না 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 na 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 na. বৰষে বৰষে আহে নতুন উষা, বৰষে বৰষা প্ৰাণত গানৰে প্ৰবাহ। বৰষে বৰষে আহে নতুন উষা, বৰষে বৰষা প্ৰাণত গানৰ। অগপ বিজেপিৰ মিত্ৰতা সন্দৰ্ভত মুখ্যমন্ত্ৰী। অগপই টিকট দিয়াক লৈ আমাৰ কোনো আপত্তি নাই বুলি মন্তব্য মুখ্যমন্ত্ৰীৰ। অগপ দলটো এটা মুক্ত ৰাজনৈতিক দল বুলি ক'লে মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই। অগপই সকলো সমষ্টিতে প্ৰাৰ্থী দিব পাৰে। এজিপিয়ে দিয়া সমষ্টিত বিজেপিয়ে ক'ত প্ৰাৰ্থী দিব তাক লৈ আলোচনা হ'ব। তেওঁলোক এটা মুক্ত ৰাজনৈতিক দল, তেওঁলোকে যিমান ইচ্ছা সিমানো টিকট দিব পাৰে। কিন্তু বিজেপিৰ লগত কোনকেইটা সমষ্টিত বিজেপিয়ে টিকট নিদিয়ে সেইটো বিজেপিয়ে সিদ্ধান্ত ল'ব। এজিপিয়ে বৰচলা দিব পাৰে, তেজপুৰত দিব পাৰে, নাওবৈচা দিব পাৰে, লখিমপুৰত দিব পাৰে, তেওঁলোকে সকলোতে দিব। তেওঁলোক এটা মুক্ত ৰাজনৈতিক দল, তেওঁলোকে যিমান ইচ্ছা সিমানো টিকট দিব পাৰে। কিন্তু বিজেপিৰ লগত কোনকেইটা সমষ্টিত বিজেপিয়ে টিকট নিদিয়ে সেইটো বিজেপিয়ে সিদ্ধান্ত ল'ব। এজিপিয়ে বৰচলা দিব পাৰে, তেজপুৰত দিব পাৰে, নাওবৈচা দিব পাৰে, লখিমপুৰত দিব পাৰে, তেওঁলোকে সকলোতে দিব। সুদীৰ্ঘ 11 বছৰৰ পাছত মুক্তি লাভ কৰিব বিশিষ্ট পৰিচালক পদ্মশ্ৰী জাহ্নু বৰুৱাৰ নতুন অসমীয়া ছবি। আজি ছবি গৃহলৈ আহিছে পদ্মশ্ৰী জাহ্নু বৰুৱাৰ পৰিচালিত ছবি হেৰুৱা চন্দ।
ছবিখনৰ প্ৰচাৰৰ বাবে বৃহস্পতিবাৰে পাঠশালাৰ নতুনকৈ নিৰ্মিত অত্যাধুনিক চিনেমা গৃহ চিনে কমপ্লেক্সত আহি উপস্থিত হয় হেৰুৱা চন্দৰ প্ৰযোজক পৰিচালক লগতে অভিনেতা অভিনেত্ৰী আৰু কলা কুশলীসকল ছবিগৃহক গৈ ছবিখন চোৱাৰ বাবে সকলোকে আহ্বান জনালে হেৰুৱা চন্দৰ কলা কুশলীসকলে পৰিচালক জাহ্নু বৰুৱাৰ পূৰ্বৰ ছবিসমূহৰ দৰে হেৰুৱা চন্দকো ৰাইজে মৰম দিব বুলি আশাবাদী অভিনেতা অভিনেত্ৰীসকল ব্যক্তি তেওঁলোকৰ সকলোৰে মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা আৰু নতুন বছৰ সকলোৰে শুভেচ্ছা থাকিল মই ব্যক্তিগতভাৱে পাঠশালাত যথেষ্ট সময় পাৰ কৰাৰ সুযোগ পাইছিলোঁ কাৰণ ইয়াৰ আগত আমাৰ পাঠশালাৰে অচিন্তদাই ছবি কৰিছিলে প্ৰতিঘাতৰ সময়ত প্ৰায় 1-1.5 মাহ সময় পাঠশালাত আছিলোঁ তেতিয়া পাঠশালা অকণমান বেলেগ আছিল পিছত যেতিয়াই আহোঁ পাঠশালাখন সলনি হৈ গৈ আছে কিন্তু পাঠশালাৰ যিটো শৰ্মা টকিজ আছিলে সেই শৰ্মা টকিজতো ৰাইজৰ যথেষ্ট সঁহাৰি দেখা যায় অসমীয়া চিনেমাৰ প্ৰতি প্ৰতিখন অসমীয়া চিনেমাৰ প্ৰতি ভাল অসমীয়া চিনেমাৰ প্ৰতি আপোনালোকে যি সঁহাৰি দি আহিছে আশা কৰোঁ ছাৰৰ নতুন ছবি হেৰুৱা চন্দ যিহেতু ছাৰে 11 বছৰৰ পিছত আকৌ এখন চিনেমা কৰিছে গতিকে আশা কৰোঁ আপোনালোক সকলোৱে চাবলৈ মনটো আগে উগুল থুগুল লাগি আছে ভাল লাগিছে বহুত যে মাজতে এখন ছবি কৰিছিলোঁ ভগা খিৰিকী বুলি এখন কিছু কাৰণত মানে এতিয়ালৈকে মুক্তি হোৱা নাই গতিকে দীৰ্ঘদিন হ'ল 11 বছৰ আৰু আশা ৰাখিছোঁ যে মানে অসমীয়া দৰ্শকে এই ছবিখন আকোৱালি ল'ব জীৱনৰ চন্দ্ৰবোৰ কেতিয়াবা ক'ৰবাত সকলোৱে হেৰুৱাই পেলাওঁ আহক 2026ত হেৰাই যোৱা চন্দ্ৰবোৰ আকৌ এবাৰ বিচাৰি লওঁ জীৱনটো সামৰি লওঁ কলিয়াবৰত অব্যাহত বনৰীয়া হাতীৰ সন্ত্ৰাস কলিয়াবৰৰ বালিটিকা গাঁৱত নিশা বনৰীয়া হাতীৰ উপদ্ৰৱ নিশা পদুমী বৰা নামৰ এগৰাকী বৃদ্ধাৰ ঘৰ ভাঙি লণ্ডভণ্ড কৰিলে এটা বনৰীয়া হাতীয়ে সৌভাগ্যক্ৰমে হাতীৰ আক্ৰমণৰ পৰা প্ৰাণ ৰক্ষা পৰিল পৰিয়ালটোৰ এনেদৰেই নিতৌ কলিয়াবৰৰ জনাঞ্চলত অব্যাহত আছে হাতীৰ উপদ্ৰৱ ইফালে হুজাইতো অব্যাহত বনৰীয়া হাতীৰ তাণ্ডৱ আন্ধাৰ হোৱাৰ লগে লগে হুজাই বিভিন্ন স্থানত প্ৰৱেশ কৰা হাতীৰ জাকে চলাই আহিছে ত্ৰাস নিশা ৰাধানগৰ অঞ্চলৰ খেতিপথাৰ আৰু মূল পথত হাতীৰ বৃহৎ জাক অৱস্থান কৰি তাণ্ডৱ চলায় হাতীৰ জাকটোক খেদাৰ বাবে ৰাইজে চেষ্টা চলায় যদিও বহু সময় জাকটো অঞ্চলটোতে অৱস্থান কৰি থকা কেন্দ্ৰ কৰি আতংকিত হৈ পৰে ৰাইজ ইফালে বাক্সাৰ শালবাৰীৰ বাৰেঙাবাৰীত অঘটন মানস ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ওলাই অহা এটা বনৰীয়া মহৰ আক্ৰমণত এজন লোক গুৰুতৰভাৱে আহত লোকজন বাৰেঙাবাৰীৰ ৰামেশ্বৰ খেৰকটাৰী পুৱা নেমুৰ বাগিচাত প্ৰৱেশ কৰাৰ সময়তেই বনৰীয়া মহটোৱে ৰামেশ্বৰ খেৰকটাৰীক আক্ৰমণ কৰে বনৰীয়া মহটোৰ আক্ৰমণত শৰীৰৰ বিভিন্ন স্থানত আঘাত পায় ৰামেশ্বৰ নামৰ লোকজনে ইতিমধ্যে আঘাতপ্ৰাপ্ত লোকজনক ততাতৈয়াকৈ শালবাৰী মহকুমা আদৰ্শ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় কিন্তু চিকিৎসকে উন্নত চিকিৎসাৰ বাবে লোকজনক বৰপেটা মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ কৰে উল্লেখযোগ্য যে ইয়াৰ পূৰ্বেও মানসৰ পৰা ওলাই অহা মহৰ আক্ৰমণত কেইবাজনো লোক আহত হৈছিল তাৰমানে বোলে ৰাতিপুৱা সি আনন্দ বজাৰৰ পৰা আহি তাৰমানে টেঙা বাগানত গৈছিল মানে টেঙা চাব তাতে সি মানে টেঙা বাৰীত সি শুই আছিল শুই থাকোঁতে সি গম পোৱা নাই তাৰপিছত সি অকস্মাত মানে এটেক কৰিছে মানুহটোক এই জংঘলীয়া হেৰি কি বোলে এইটো পেৰা এইটোৱে এটেক কৰিছে গম পোৱা মতেতো এতিয়া মানে মাথাত বেছিকৈ দুখ পাইছে আৰু কোমৰত আৰু ভৰিত দবকাৰ যমুনা মৌডঙা সংৰক্ষিত বনাঞ্চলত উচ্ছেদ অভিযান পুৱা প্ৰায় 6 বজাৰ পৰা এই উচ্ছেদ অভিযানত নামি পৰিছে বন বিভাগ 5,000ৰো অধিক বিঘা ভূমি বেদখলমুক্ত কৰাৰ লক্ষ্য বন বিভাগৰ সংৰক্ষিত ভূমিত অবৈধভাৱে বসবাস কৰি আহিছিল মুঠ 1,258টা পৰিয়ালে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে মোতায়েন কৰা হয় শ আৰক্ষী আৰু CRPFৰ জোৱান বন বিভাগৰ উচ্ছেদৰ জাননী পোৱাৰ পিছতে বহু বেদখলকাৰীয়ে নিজেই এই ভূমি এৰি আঁতৰি গৈছিল
আমি পুৱা 7 বজাৰ পৰা আমি আৰম্ভ কৰিছোঁ আৰু গোটেই অঞ্চলটো 776 হেক্টৰ মাটি আছে, প্ৰায় 5000 বিঘাতকৈ অধিক। গোটেই এৰিয়াটোক 5টা আমি ডিভিজনত ভাগ কৰি লোৱা আছে। প্ৰত্যেক ডিভিজনতে এজন ছিনিয়ৰ এডমিনিষ্ট্ৰেটিভ অফিচাৰ, পুলিচ অফিচাৰ, ফৰেষ্ট অফিচাৰ আছে। মেন আৰু মেচিন ছাফিচিয়েণ্টলি ডিপ্লয় কৰা হৈছে। ইতিমধ্যে চলি আছে শান্তিপূৰ্ণভাৱে। আশা ৰাখিছোঁ আজি আৰু যদি কিবা থাকে অহাকালিৰ ভিতৰত সম্পূৰ্ণ আমি কৰিব পাৰিম। কিবা বাধাৰ সন্মুখীন হৈছে নেকি? বাধা নাই। আমি ইতিমধ্যে ৰাইজক যথেষ্টখিনি সময় দিয়া গৈছে। তেওঁলোকক 1.5 মাহৰ আগতে নটিচ কৰা হৈছে। তেওঁলোকে ধান চুপাৰি য'ত আছিল তেওঁলোকে নিজে সংগ্ৰহ কৰিবলৈ সুবিধা পাইছে। আৰু এইটো যিহেতু ফৰেষ্ট এৰিয়া আৰু সুপ্ৰিম কোৰ্টৰ নিৰ্দেশনা আছে, ৰাইজে সহযোগিতা কৰিছে। সৰহসংখ্যক মানুহে নিজে ঘৰ দুৱাৰ ভাঙি ইতিমধ্যে গৈছে। মই ধন্যবাদো জনাওঁ আপোনালোকৰ মাধ্যমেৰে। খুব শান্তিপূৰ্ণভাৱে এতিয়ালৈকে চলি আছে। শতাধিক পৰিয়াল ইতিমধ্যে উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছে বুলি আমাৰ টোটেল প্ৰায় 1200 পৰিয়ালৰ ভিতৰতে 152টামান পৰিয়ালে তেওঁলোকে সুপ্ৰিম কোৰ্টত তেওঁলোকে লিভ পিটিশ্যন দাখিল কৰিছে। তেওঁলোকৰ এতিয়া বিচাৰাধীন হৈ আছে। তেওঁলোক আজিৰ এভিকশ্যনৰ আওতাত নাহে। আৰু তাৰপিছত পৰৱৰ্তী সময়ত মহামান্য উচ্চতম ন্যায়ালয়ে যি আদেশ দিব সেইমতে আমি কাৰ্যব্যৱস্থা ল'ম। ভাঙি দিছে আৰু চৰকাৰৰ এইটো হেৰি আছে, যদিও আমিতো ইমান হেৰি বল চলাব নোৱাৰোঁ, কিন্তু এইটো মানি লৈছোঁ আৰু মানি লৈ মই বেলেগ এটা ঠাইত মানে আশ্ৰয় লৈছোঁ। যেনে আপোনাৰ মাটি কত নাই নেকি? নাই, মাটি নাই মোৰ। কিমান বছৰৰ পৰা ইয়াত বসবাস কৰি আছে? এইটোতো কমেও 35-40 বছৰমান হৈ গৈছে। 35-40 বছৰ হৈ গ'ল। মই মাননীয় মুখ্যমন্ত্ৰীক অনুৰোধ জনাইছোঁ যে যিখিনি মানুহৰ মাটি আছে সেইখিনি মানুহটো গুচি গ'ল, যিখিনি মানুহৰ মাটি নাই অন্তত সিহঁতক কিবা এটা ব্যৱস্থা কৰি দিব লাগে। আমি ইয়াৰ ৰাইজৰ তৰফৰ পৰা আমি মাননীয় মুখ্যমন্ত্ৰীক অনুৰোধ জনাইছোঁ। আৰু ইফালে ডবকাৰ এই উচ্ছেদত বাধা প্ৰদানৰ চেষ্টা AIUDFৰ নেতাৰ। উচ্ছেদ অভিযানৰ সময়ত উপস্থিত থকা জিলা প্ৰশাসন তথা বন বিভাগৰ বিষয়াৰে তৰ্কযুদ্ধ। AIUDFৰ নেতা বিলাল উদ্দিনৰ তামোল গছ কটাক লৈ ফোনযোগে জিলা আয়ুক্তক প্ৰশ্ন কৰিলে AIUDFৰ নেতাই। উচ্ছেদ অভিযানত বাধা প্ৰদানক লৈ সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ। ইপিনে AIUDF নেতাৰ বাধাক নেওচি অব্যাহত ৰাখে উচ্ছেদ অভিযান। আমি আহিছোঁ ভিতৰত, কিন্তু ছাৰ আমাৰ এটা অনুৰোধ, আমি অনুৰোধ এইটো কৰিছোঁ যিবিলাক গছ ভাঙি আছে সেই এটলিষ্ট সেই গছবিলাকোতো আপোনালোকে ৰেহাই দিয়ক ছাৰ। তামোল গছো ছাৰ, তামোল গছো কিয় ভাঙিব পাৰে? নাই নাই, আমি এইটো অনুৰোধ কৰিছোঁ। নাই নাই, ৰাজনীতি নহয় ছাৰ, আমি এটা ৰিকুৱেষ্ট কৰিছোঁ আপোনালোকক। আপুনি আপুনি ভিতৰত আছে নেকি ছাৰ? এবাৰ আপোনাক লগ ধৰিম। মোৰ কথাটো হৈছে কি, আপুনি তামোল গছটো আমি কাটি বাকী গছটো আমি ৰাখিছোঁ। এইটো গছ ফৰেষ্টৰ ভিতৰত তামোল গছ কটাৰ অমানৱীয় উচ্ছেদ, যিটো নীতি বহিৰ্ভূত উচ্ছেদ, সেইটো আমি নিন্দা কৰিছোঁ, গৰিহণা দিছোঁ। ইতিমধ্যে আমি হাইকোৰ্ট কৰিছোঁ, সুপ্ৰিম কোৰ্ট কৰিছোঁ। তেখেতসকলে হাইকোৰ্টো মানা নাই। আমাৰ ওচৰত অৰ্ডাৰ আছে। আমি RTI কৰিছিলোঁ যে যমুনা মৌদংগা এৰিয়াটো ফৰেষ্ট ৰিজাৰ্ভ হয় নে নহয়, আজিলৈকে তেখেতসকলে উত্তৰ দিয়া নাই। যদি ফৰেষ্ট ৰিজাৰ্ভ নহয়, যদি হোৱাহেঁতেন তেতিয়াহ'লে আমাক উত্তৰ দিলে হয়। উত্তৰ নিদিয়াকৈ তেখেতসকলে আহি এই গোটেই অঞ্চলৰ মানুহখিনি ঘৰ দুৱাৰ ভাঙি আছে। আৰু ঘৰ দুৱাৰ ভাঙাৰ লগতে সিহঁতে গছ গছনিবিলাকো ভাঙি আছে। সেইকাৰণে আমি আজি বাধা দিছোঁ যে গছ গছনিবিলাক কমচে কম ভাঙিব নালাগে। যি অমানৱীয় উচ্ছেদ চলাইছে সেয়া ৰাইজে দেখি আছে। ৰাজ্যৰ ধৈৰ্যৰ সীমা হেৰাই গৈছে। আমি হিমন্ত চৰকাৰক অনুৰোধ কৰিছোঁ তেখেতে এই অমানৱীয় উচ্ছেদ বন্ধ কৰিব লাগে। আৰু চৰকাৰৰ সুপ্ৰিম কোৰ্টৰ যিটো ৰুল, সেই ৰুল মতে তেখেতে প্ৰথমে ৰিহেবিলিটেশ্যনৰ ব্যৱস্থা কৰক, তাৰপিছত ভঙাৰ যি নিয়ম আছে সেই নিয়ম মতে ভঙা চিঙা কৰক। নতুন বছৰটোত বিশ্বৰ স্বাস্থ্য খণ্ডৰ বাবে কঢ়িয়াই আনিছে এটা সুখবৰ। থেলাছেমিয়া বা ৰক্তহীনতাত আক্ৰান্ত ৰোগৰ চিকিৎসাৰ ক্ষেত্ৰত যুগান্তকাৰী আৱিষ্কাৰ কৰাৰ কথা সদৰি কৰিছে আমেৰিকাৰ ফুড এণ্ড ড্ৰাগ এডমিনিষ্ট্ৰেশ্যনে। থেলাছেমিয়াত আক্ৰান্ত প্ৰাপ্তবয়স্ক লোকৰ ৰক্তহীনতাৰ ক্ষেত্ৰত আৱিষ্কাৰ কৰা নতুন ঔষধবিধত ইতিমধ্যে ক্লিনিকেলি অনুমোদন জনাইছে ফুড এণ্ড ড্ৰাগ এডমিনিষ্ট্ৰেশ্যনে। বহু ক্ষেত্ৰত বংশগত বিকাৰ, শৰীৰত হিমগ্লবিন আৰু সুস্থ ৰক্তকণিকা উৎপাদনৰ ক্ষেত্ৰত মিটাপিভেট নামৰ ঔষধবিধে কাম কৰিব। এগভেছমে ব্ৰেণ্ডে উৎপাদন কৰিবলগীয়া
এই ঔষধবিধ শীঘ্ৰেই বজাৰত উপলব্ধ হ'ব। নিয়মীয়া ৰক্ত সঞ্চালনৰ ক্ষেত্ৰত মিটাপাইভেট নামৰ ঔষধবিধে সহায় কৰিব। চিকিৎসকসকলৰ মতে বংশগত জেনেটিক ৰোগৰ ক্ষেত্ৰত এই ঔষধবিধৰ আৱিষ্কাৰ স্বাস্থ্য খণ্ডত মাইলৰ খুঁটি হিচাপে বিবেচিত হৈছে। প্ৰথমবাৰৰ বাবে এটা থেলাছেমিয়াৰ ক্ষেত্ৰত অতি কাৰ্যকৰী ঔষধ আৱিষ্কাৰ হৈছে বুলি মন্তব্য কৰে বিশ্বৰ প্ৰখ্যাত চিকিৎসকসকলে। এই ঔষধবিধৰ আৱিষ্কাৰৰ লগে লগে বিশ্বৰ থেলাছেমিয়া ৰোগীসকলৰ জীৱনলৈ আমূল পৰিৱৰ্তন আহিব। বিশেষকৈ ভাৰতত থেলাছেমিয়া ৰোগীৰ সংখ্যা অত্যধিক, হিমগ্লবিনৰ মাত্ৰা উন্নত কৰা, কোষীয় পৰিৱৰ্তনৰ বোজা হ্ৰাস কৰা ইত্যাদি ক্ষেত্ৰত এই ঔষধবিধে বিশেষ ভূমিকা গ্ৰহণ কৰিব। অৱশ্যে ভাৰতত ড্ৰাগছ কণ্ট্ৰলাৰ জেনেৰেলে ঔষধবিধ এতিয়ালৈকে অনুমোদন নজনোৱাৰ বাবে ভাৰতত বৰ্তমান মিটাপিভেট নামৰ ঔষধবিধ উপলব্ধ হোৱা নাই। গোৱালপাৰাৰ দুধনৈৰ আমগুৰি পথাৰত এটা আঘাতপ্ৰাপ্ত বন্যহস্তী আশ্ৰয় লৈ আছে। কোনো দুষ্কৃতিকাৰীৰ আক্ৰমণত হাতীটো আঘাতপ্ৰাপ্ত হোৱাৰ সন্দেহ কৰা হৈছে। ভালদৰে খোজ কাঢ়িব নোৱাৰা হাতীটোৰ এখন ঠেঙত আঘাতৰ চিন স্পষ্ট ৰূপত দেখিবলৈ পোৱা হৈছে। বন বিভাগে আঘাতপ্ৰাপ্ত হাতীটো বৰ্তমান নজৰত ৰাখিছে। হাতীটোক মানস ৰাষ্ট্ৰীয় উদ্যানৰ এটা চিকিৎসকৰ দলে চিকিৎসা কৰিব বুলি স্থানীয় লোকে জানিবলৈ দিয়ে। গাঁও চহৰ জিলাৰ খবৰৰ পৰা বিদায় লৈছো। নমস্কাৰ। এইটো মাইথান ষ্টিল নহয়। ওচৰ চুবুৰীয়াসকলে লগাইছে।